নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ উত্তৰ পশ্চিম অংশত কোনখন মৰুভূমি আছে? ভাৰতৰ উত্তৰ পশ্চিম অংশত কোনখন মৰুভূমি আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ থাৰ মৰুভূমি। ভাৰতৰ উত্তৰ পশ্চিম অংশত থাৰ মৰুভূমি অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন ৰাজ্যক লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোৱা হয়? কোনখন ৰাজ্যক লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পাঞ্জাৱ। পাঞ্জাৱ ৰাজ্যক লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? তলৰ কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাৰিয়ানা। হাৰিয়ানা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, কাঞ্চন বৰুৱা কাৰ ছদ্মনাম? কাঞ্চন বৰুৱা কাৰ ছদ্মনাম সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভুৱন মোহন বৰুৱা। কাঞ্চন বৰুৱা ভুৱন মোহন বৰুৱাৰ ছদ্মনাম। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনখন গ্ৰন্থ শিলভদ্ৰৰ ৰচনা? শিলভদ্ৰই তলৰ কোনখন গ্ৰন্থ লিখিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অনুসন্ধান। অনুসন্ধান শিলভদ্ৰই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ব্ৰাউন ৱাটাৰফল ক'ত অৱস্থিত? ব্ৰাউন ৱাটাৰফল ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নিউজিলেণ্ড। ব্ৰাউন ৱাটাৰফল নিউজিলেণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, মিন্দানাও দ্বীপ ক'ত অৱস্থিত? মিন্দানাও দ্বীপ ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফিলিপাইনছ। মিন্দানাও দ্বীপ ফিলিপাইনছ অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ উপ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বল্লভভাই পেটেল। ভাৰতৰ উপ প্ৰধানমন্ত্ৰী বল্লভভাই পেটেল আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, লতা মংগেশকাৰক কিমান চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল? লতা মংগেশকাৰক কিমান চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2001 চনত। লতা মংগেশকাৰক 2001 চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, 20 বৃক্ষ গ্ৰন্থখন কাৰ ৰচনা? 20 বৃক্ষ গ্ৰন্থখন কাৰ ৰচনা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বংকিম চন্দ্ৰ চেটাৰ্জী। 20 বৃক্ষ গ্ৰন্থখন বংকিম চন্দ্ৰ চেটাৰ্জীৰ ৰচনা কৰা। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে, বিহাৰৰ ৰাজধানী চহৰ কি?
বিহাৰৰ ৰাজধানী চহৰ কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পাটনা বিহাৰৰ ৰাজধানী চহৰ হৈছে পাটনা নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে জাপানৰ মুদ্ৰাৰ নাম কি জাপানৰ মুদ্ৰাৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইয়েন জাপানৰ মুদ্ৰাৰ নাম হৈছে ইয়েন নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে বাউলী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় বাউলী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি কমলানন্দ ভট্টাচাৰ্য বাউলী কবি বুলি কমলানন্দ ভট্টাচাৰ্যক কোৱা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰেকগনিশ্যন কম্পাৰিজনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাঠমাণ্ডুত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় ডেংগু দিৱস কিমান তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় ডেংগু দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 16 মে ৰাষ্ট্ৰীয় ডেংগু দিৱস 16 মে তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ছাত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত ছাত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মুম্বাই ছাত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে সিকন্দৰ শ্বাহে কাৰ শাসনকালত ক্ষমতা ৰাজ্য আক্ৰমণ কৰিছিল সিকন্দৰ শ্বাহে কাৰ শাসনকালত ক্ষমতা ৰাজ্য আক্ৰমণ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দ্ৰনাৰায়ণ সিকন্দৰ শ্বাহে ইন্দ্ৰনাৰায়ণ শাসনকালত ক্ষমতা ৰাজ্য আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে খুৰা ৰজা নামেৰে জনজাত আহোম ৰজাজন কোন আছিল খুৰা ৰজা নামেৰে জনজাত আহোম ৰজাজন কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুখাংফা খুৰা ৰজা নামেৰে জনজাত আহোম ৰজাজন আছিল চুখাংফা নেক্সট কুৱেশ্যন অৰ্থাৎ 21 নম্বৰ কুৱেশ্যনটো সুধিছে সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত কোনখন ৰাজ্যত সোমনাথ মন্দিৰ অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুজৰাট সোমনাথ মন্দিৰ গুজৰাট ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 22 নম্বৰ কুৱেশ্যনটো সুধিছে কটক কোনখন ৰাজ্যৰ লোকনৃত্য কটক কোনখন ৰাজ্যৰ লোকনৃত্য সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ কটক উত্তৰ প্ৰদেশ ৰাজ্যৰ লোকনৃত্য নেক্সট কুৱেশ্যন অৰ্থাৎ 23 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেনেভা বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 24 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয় বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 21 জুন বিশ্ব সংগীত দিৱস
21 জুন তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাৰাণসী। লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বাৰাণসীত অৱস্থিত।